ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। আৰু এই যে চৰ্দাৰ শিখসকল বাণীক বহুত ভাল পায়, ইয়াৰ ওপৰত বহুত আকৰ্ষিত হয়। ওচৰত গৈ বহিল শিষ্যই সকলো ব্ৰহ্মবেদী ক'লে। তেতিয়া সেই ৰামৰায়ে সেই চৰ্দাৰজনে শিষজনে সুধিলে যে মহাৰাজ, হে ভগত, এই বাণী কাৰ হয়, কা দিহে? তেতিয়া সেই ভগতজনে ক'লে, মোৰ গুৰুদেৱ গৰীবদাস দেৱৰ হয়। এই মহাৰাজজন জীয়াই আছেনে মৃত্যুপ্ৰাপ্ত হৈছে, শৰীৰ এৰি গ'ল? ভগতজনে ক'লে, চুৰাণী গাঁও জিলা জেঠঝাৰৰ, তেতিয়া জিলা নাছিলে, ভাদাৰগড়ৰ ওচৰত এখন চুৰাণী গাঁও আছে, তাত আছে আৰু বৰ্তমানো আছে। তেতিয়া সেই ৰামৰায়ে ভাবিলে যে এই মহাপুৰুষজনৰ দৰ্শন কৰিব লাগিব, সন্তজনৰ। এতিয়া তেওঁ সন্ত কেনেকুৱা বুলি ভাবিছিলে, যেনেকৈ আপোনালোকে দেখে হিন্দু ধৰ্মত ডাঙৰ ডাঙৰ জটা থাকে, দীঘল দীঘল দাঢ়ি, গলত মালা থাকে, ছাই ঘঁহি থোৱা থাকে, অথবা চুলি খুৰোৱা থাকে, ৰঙা কাপোৰ অথবা গেৰুৱা কাপোৰ পিন্ধে বা ফুট চুট লগোৱা থাকে। গতিকে এনেকুৱা ধৰণৰ বেশভূষাৰ মানুহক আমি মহাত্মা বুলি ভাবোঁ। গতিকে সেই দৃষ্টিকোণেৰে গ'ল যে মহাত্মাজন এনেকুৱা, ধূনা লগাই থৈছে, লাঠি পুতি থৈছে চাগে। গাঁও চুৰাণীখন সৰু গাঁও, 30-40টামান ঘৰ আছিল, বেছিতকৈ বেছি 50টামান হ'ব। তাত গৈ সুধিলে যে গৰীবদাস মহাৰাজক লগ কৰিব লাগিছিল। তাৰে মানুহে চিনি পাইছিলে যে এই গৰীবজনক মহাৰাজ বুলি কয় এই বাহিৰৰ পৰা অহাসকলে। আৰু গৰীবদাস দেৱে পিন্ধিছিলে সাধাৰণ মানুহে পিন্ধা ধুতি কুৰ্তা, পুৰণি ব্যক্তিয়ে যে পিন্ধে মূৰত পাগুৰি, ধুতি আৰু কুৰ্তা, এনেকৈয়ে আছিলে, চিম্পলকৈ সাধাৰণ নাগৰিকৰ দৰে। গতিকে পুণ্যাত্মাসকল ভক্তি আৰু ভগতৰ বাবে বেশভূষাৰ একো মান্যতাই নাথাকে, যেনেকুৱাই নহওক, কিন্তু চুইটেবল হ'ব লাগে, ভাল হ'ব লাগে আৰু দেশৰ অনুকূল হ'ব লাগে, তেতিয়া ভাল। ধৰক লাল আপুনি যদি কোনোবা ফটা কাপোৰত বান্ধিও থয়, ফটা পুৰণা অথবা ভাল কাপোৰত বান্ধি থয়, লালটো লালেই থাকিব। এনেকৈ ভগত ভক্তিৰে হয়, ওপৰৰ আড়ম্বৰেৰে নহয়। গতিকে কোৱাৰ অৰ্থ এইটো যে তেওঁৰ দৃষ্টিকোণ এইটো আছিলে, যেতিয়া তেওঁ সুধিলে গৰীবদাস মহাৰাজ ক'ত আছে, তেতিয়া ক'লে যে সন্মুখৰ ঘৰটো তেওঁৰেই হয়। ঘৰৰ বাহিৰৰ পৰা অহা, আন গাঁৱৰ পৰা অহা কিছু ভগত বহি আছিলে, সেইখন গাঁৱৰো এজন দুজন আছিলে। তেওঁলোককো সুধিলে, মহাৰাজ গৰীবদাস দেৱ ক'ত আছে? তেওঁলোকে ক'লে, বহি যোৱা, তেওঁ আহিব, ফুৰিব গৈছে ৰাতিপুৱাই পুৱাই। কোনফালে গৈছে, কোনটো ছাইডত? তেওঁ ভাবিলে ইমান দূৰৰ পৰা আহিছোঁ, ৰামৰায়ে ভাবিলে যে ইমান দূৰৰ পৰা আহিছোঁ, মহাপুৰুষৰ দৰ্শন কৰিহে মই আহাৰ কৰিম। সুধিলে যে কোনটো দিশত গৈছে তেওঁ, মই তেওঁৰ দৰ্শন কৰিব বিচাৰোঁ। আৰু এইটোও সুধিলে যে কিমান সময় লাগিব। তেতিয়া তাত উপস্থিত ব্যক্তিয়ে ক'লে যে সাধু সন্ত হয়, তেওঁৰ ইচ্ছা, আহিলে এতিয়াই আহিব, নহ'লে দুপৰীয়ালৈকেও নাহিব পাৰে। তেতিয়া ক'লে ক'ত পাম, কোনটো দিশত গৈছে? তেতিয়া ক'লে সন্মুখত এখন খেতি পথাৰ আছে, তাতে এটা জুপুৰি আছে। বহুবাৰ তেওঁ তাতে থাকিও নিজৰ ভক্তি কৰি থাকে। সেইফালে তেওঁ গৈ আছিলে ৰাস্তাৰে খেতি পথাৰত, সেইফালৰ পৰা গৰীবদাস দেৱ আহি আছিল, এক চিম্পুল বেশভূষাত হাৰিয়ানাৰ, আৰু মূৰত পশুৰ বাবে দানা লৈ আহি আছিল। অলপমান এটা বান্দুল বনাই ভৰতা বুলি কয়, জবাৰৰ, তেওঁ আহি আছিলে। আৰু মাজত কোনো ব্যক্তি নাছিলে। গতিকে ৰামৰায়ে গৰীবদাস দেৱক সুধিলে যে ভাই কৃষক, মই মহাৰাজ গৰীবদাস দেৱক লগ কৰিব বিচাৰোঁ, আৰু শুনিছে তেওঁ এইফালে আহিছে, আপুনি দেখিছে নেকি? এতিয়া গৰীবদাস দেৱটো অন্তৰ্যামী আছিলে, তেওঁ জানিছিলে যে এই ভগতজনৰ মনত সন্তৰ বেশভূষাটো ভিন্ন হয়। যদি মই কৈ দিওঁ যে ময়েই গৰীবদাস হয়, তেন্তে ই নামানিব, আকৌ উভতি যাব, আৰু যি উদ্দেশ্যেৰে এই ভগতজন আহিছিলে তাৰ পৰা বঞ্চিত হ'ব। সেইবাবে গৰীবদাস চাহেবদেৱে ক'লে যে আহা ভগত, আহা মোৰ লগত আহা, মই আপোনাক গৰীবদাস মহাৰাজক লগ কৰাই দিম। এতিয়া সি পিছে পিছে আহিল। যেতিয়া আকৌ আহিল সেই ঘৰটোলৈ, তেওঁৰ ঘৰলৈ, য'ত ভগতসকল বহি আছিল, ভগতসকল উঠিল। তেওঁ
কোনোবাইতো মহাৰাজক দণ্ডৱত প্ৰণাম কৰিলে আৰু কোনোবাই দৌৰি গৈ সেই পশুবোৰৰ বাবে অনা দানাৰ যি মুঠি আছিলে বাণ্ডেল সেইটো দাঙি লৈ গ'ল। এতিয়া ৰামৰাই ভাবিলে এইজন আকৌ কোন হয়? কোনোবা মহাজন, ডাঙৰ মহাজন হয় চাগে, খেতিয়ক। কাৰণ গৰীবদাস দেৱেও 1400 একৰ মাটি আছিলে গৰীবদাস দেৱৰ, ইমান ডাঙৰ খেতিয়ক আছিল। গতিকে তেওঁ ভাবিলে এয়া কোনোবা কৃষক চাগে। তেওঁলোকক সুধিলে ভকতসকলক যে এওঁ কোন হয়? তেতিয়া ভকতসকলে ক'লে যে এওঁৱেই হয় গৰীবদাস দেৱ মহাৰাজ। এতিয়া সেই চৰ্দাৰজনৰতো মূৰ ঘূৰাই গ'ল। ক'লে এইজন মহাৰাজ, এইজনতো সাধাৰণ মানুহ, চিম্পল মেন, ধুতি কুৰ্তা পিন্ধা কৃষক। এতিয়া তাৰ মগজুটোৱে খেলি মেলি কৰিব ধৰিলে, খেলি মেলি লাগিল। গৰীবদাস দেৱে বুজি পালে যে ঝুমুকৰাৰ মূৰ ঘূৰাল। তেওঁ সকলো ভকতকে আঁতৰ কৰাই দিলে। কাৰোবাক ক'লে গাইক পানী খুৱাই আনা, কাৰোবাক ঘাঁহ কাটিব দিলে, কাৰোবাক গা ধুবলৈ এবাল্টি পানী আনিব দিলে। আৰু সি ঝুমকৰাজনক ক'লে যে ইয়াত বহি যোৱা মহাত্মা ভকতদেৱ। সি বহি পৰিল। ইমান দূৰৰ পৰা আহিছিল, কিন্তু সি ভাবিলে ভুল ঠাইত আহিলোঁ, পাহাৰ খান্দোতে ওলাল নিগনি। কাৰণ সি ভাবিছিলে মহাত্মাটো এনেকুৱা হয়, জটাধাৰী, ধূনা লগাই, গাত চাগে ৰাস সানি থৈছে, নাজানো, চাগে জংঘলত বহি থাকে। গৰীবদাস দেৱে স্নান কৰাৰ সময়ত ধুতি পিন্ধি স্নান কৰে। গতিকে ধুতিখন এনেকৈ এক বেল্টৰ দৰে বান্ধি লয়। ইয়াত দেখিছে চাগে ভগতক, ধুতি পিন্ধাসকলে ক'ব। ধুতি বান্ধি তাৰ ওপৰত তাৰেই এটা অংশ বেল্ট হিচাপে বান্ধে, তাক বান্ধনি বুলি কয় আমাৰ দেশীয় ভাষাত, বান্ধনি। যেতিয়া তেওঁ এখন হাতৰ আঙুলি দুখ পাইছিলে, গৰীবদাস দেৱে তাত কাপোৰ মেৰিয়াই থৈছিল। সেই ৰামৰায়ক ক'লে তেতিয়া যে হেই চৰ্দাৰ, আহক আৰু মোৰ ধুতিত এটা গাঁঠি মাৰি দিয়ক, এডাল বেল্ট বান্ধি দিয়ক। এনেদৰে গাঁঠি মাৰি লৈছিলে। যেতিয়াই তেওঁ বান্ধনিৰ গাঁঠি লগাব বিচাৰিলে, যেনেদৰে ধৰক এখন ৰুমাল, বান্ধনিৰে কঁকালত গাঁঠি মাৰোতে কঁকাল বান্ধ নাখালে, বান্ধনিতে গাঁঠি লাগিল। তেওঁ পটাপট খুলি দিলে যে তোমাৰ ভুল হৈ গ'ল। আকৌ কৰিলে, তৃতীয়বাৰ আকৌ একেই হ'ল। তেতিয়া গৰীবদাস দেৱে ক'লে যে ঝুমকৰা, সি ভাবি আছিলে তেওঁতো সাধাৰণ কৃষক, তেওঁক এনেই সন্ত বুলি মানে, হাৰিয়ানাৰ মানুহবোৰ সৰল হয় এনেও। তেতিয়া ক'লে সেই ঝুমকৰা, মই তোমাৰ দৰেই কৃষক হয়, মই জমিদাৰ। এই গাঁঠিটোৱে লগাব পৰা নাই, দেৰি কৰি দিলা। যেতিয়া তেওঁ ওপৰৰ ফালে চালে, ৰামৰাই এতিয়া বিষ্ণুদেৱৰ উপাসক আছিল। তেওঁ যদিও শিখ আছিলে, বিষ্ণুদেৱক ইষ্টৰ ৰূপত মানিছিলে। কাৰণ আগতে আমি সকলোৱে যিমানবোৰ শিখ হৈছে, তেওঁলোক হিন্দুৰ পৰাই বেলেগকৈ যিসকলে শিষ্যত্ব গ্ৰহণ কৰিছে, সেই ধৰ্ম, সেই ধাৰ্মিক নিয়মবোৰ পালন কৰিলে, তেওঁলোকক শিখ বুলি কোৱা হ'ল। শিখ মানে শিষ্য। তেতিয়া কি দেখিলে সেই ৰামৰায়ে? সেই গৰীবদাস দেৱৰ ওপৰ ফাল 4খন হাত, হাতত সেই গদা, পদ্ম, শংখ, সুদৰ্শন ঘূৰি আছে, মুকুট আছে, মানে বিষ্ণুৰ ৰূপত দেখা দিলে। চৰণত পৰি গ'ল। একেবাৰে যে ভগৱান মাফ কৰি দিয়া, মইতো আপোনাক চিম্পল মানুহ বুলি ভাবিছিলোঁ। যেতিয়া উঠিলে আকৌ সেই গৰীবদাস, ভাবিলে সপোন দেখিছিলোঁ চাগে। তেওঁ আকৌ বহিল। তাৰপিছত ভাবিলে কিবাটো আছে এই মহাত্মাজনৰ, তেওঁৰ শক্তি আছে, গতিকে অলপ জ্ঞান প্ৰাপ্ত কৰোঁ। তেতিয়া সমগ্ৰ সৃষ্টিৰ ৰচনা শুনালে গৰীবদাস দেৱে, যে ভাই আমি কোন হয়, ক'ৰ পৰা আহিছোঁ। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाखा भेद न पाया, ये काशी महे कबीर हुआ, अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सर्जनहार। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সম্পূৰ্ণ স্থিতিৰ কথা ক'লে। সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা যি কবিৰ পৰমেশ্বৰে দেখুৱাইছিলে, যি চকুৰে দেখিছিলে, সেয়া ক'লে। তেতিয়া ৰামৰাই ক'লে যে হে ভগৱান, হে মহাৰাজ, এই জ্ঞানটো মোক আজিলৈকে কোনেও কোৱা নাই। তেতিয়া গৰীবদাস দেৱে ক'লে, আপোনালোকৰ গ্ৰন্থত তেনেকৈয়ে বিদ্যমান আছে, কিন্তু সেয়া বুজিব পৰা নাই। এই বৰ্তমানৰ যিমান পাঠী আছে, শিখ আছে, গতিকে কি ক'লে?
तत्व भेद कोई ना कहे रे झूमक रो ये पैसे ऊपर नाच सुनो रे झूमक रा कुटुम दे कोई नहीं रे झूमक रो अरबों में कोई गर्क सुनो रे झूमक रा গৰীবদাসদেৱে কয় যে এই সকলোবোৰ পইচাৰ ওপৰত হোৱা নৃত্য তত্ত্বভেদৰ কথা নাজানে এওঁলোকে আৰু এই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত সেই ৰামৰাইক ঝুমকৰা বুলি ক'ব ধৰিলে ভগৱানে। গৰীবদাসদেৱে তেওঁক মানুহে মতা নাম আছিল ঝুমকৰা। এটা এইটো কথাৰ পৰা প্ৰভাৱিত হ'ল যে তাৰ ঝুমকৰা নামটো ক'লে ইয়াতে কোনেও নাজানিছিলে তেওঁ ঝুমকৰা বুলি ক'লে, যি তাৰে মানুহে তেওঁৰ ঝুমকৰা নামটো জানিছিল। অৰিজিনেল নাম ৰামৰাই আছিল তেওঁৰ। গতিকে কি কয় গৰীবদাসদেৱে যে এই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত সন্ত কোটিৰ মাজতো নাপাবা। ক'ৰবাত এটাহে পাবা তুমি গৰক। গৰক মানে কমপ্লিট ইন অল ৰেচপেক্ট। এতিয়া এই জ্ঞানেৰে পৰিচিত মোৰ ভগতো থাকিব পাৰে। পৰমাত্মাৰ বহুত ভগত আছে, কিন্তু তেওঁৰ ওচৰত মন্ত্ৰ সমাধান নাই। যদি তেওঁ ক'ৰবাত বক্তা হৈ যায়, প্ৰশংসাৰ পাত্ৰও হয়, তথাপিও লাভ নাই, কাৰণ তেওঁৰ মন্ত্ৰ দিয়াৰ আদেশ নাই, পাছপৰ্ট বনোৱাৰ তেওঁৰ ওচৰত অধিকাৰ নাই। গতিকে ব্যৰ্থ। গতিকে কি কয় গৰক মানে যাৰ ওচৰত পৰমাত্মাৰ সম্পূৰ্ণ জ্ঞানো আছে আৰু কমপ্লিট মন্ত্ৰও আছে, অধিকাৰ আছে, এনেকুৱাতো আপুনি 100 কোটিৰ মাজত পাব। গতিকে পুণ্যাত্মাসকল 400-500 হাজাৰ কোটিমান জনসংখ্যা আছে আমাৰ সমগ্ৰ পৃথিৱীত। সেই 100,000 কোটিৰ মাজৰ এজনেই দাস যি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত, আৰু কোনো নাই। এতিয়া আমি সেই প্ৰসংগত আহোঁ। আজিৰ প্ৰসংগ সম্পূৰ্ণ কৰোঁ। এতিয়া কৈছে 7ম অধ্যায় 18 নম্বৰ মন্ত্ৰত গীতাৰ জ্ঞানদাতাই নিজৰ গতিকো অনুত্তম বুলি কিয় কয়, বেয়া বুলি কিয় কয়? ইয়াৰ অৰ্থ এইটো যে জন্ম মৃত্যুৰ কথা স্বয়ং গীতাৰ জ্ঞানদাতাই কয় 4ৰ্থ অধ্যায়ৰ 5 আৰু 9 শ্লোকত, 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত, 10ম অধ্যায়ৰ 2য় শ্লোকত যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, আগলৈও হৈ থাকিব আৰু আগতেও হৈছিলে। গতিকে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। গতিকে যেতিয়ালৈকে সেই তত্ত্বদৰ্শী সন্ত বিচাৰি লয়, তেওঁৰ পৰাই জ্ঞান আৰু সমাধান প্ৰাপ্ত হ'ব। যদি তত্ত্বদৰ্শী সন্ত নাপায়, তেন্তে এনেকৈয়ে জন্ম আৰু মৃত্যু তোমাৰো হ'ব, মোৰ উপাসকসকলৰো হ'ব, মোৰো হ'ব, তেওঁ নিজে কয়। এতিয়া 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত কৈছে মোৰ গতিও অনুত্তম হয়, বেয়া হয়, কাৰণ জন্ম মৃত্যু তোমাৰো হয়, মোৰো হয়। ব্ৰহ্মৰ সাধক ব্ৰহ্মলোকলৈ যায়। 8 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত প্ৰাণী পুনৰাবৃত্তিত আছে, এওঁলোকৰ জন্ম মৃত্যু হৈয়ে থাকিব। গতিকে য'ত জন্ম মৃত্যু হয়, যুদ্ধ কৰিবলগীয়া হয়, তাত শান্তি নহয়। গতিকে ইয়াত কৈছে অনুত্তম বুলি কিয় ক'লে? নিজৰ গতিক, নিজৰ অৰ্থাৎ ওম নামৰ জপেৰে ব্ৰহ্মপ্ৰাপ্তিকো অনুত্তম গতি বুলি কৈছে। কিয়? ইয়াৰ উদাহৰণ দিছোঁ। এজন চুনক নামৰ জ্ঞানী আত্মা আছিলে, ভগৱানৰ ওপৰত সমৰ্পিত, আৰু সাধনা আৰু জ্ঞান সি বেদ আৰু এই অৰ্ধগুৰুসকলৰ দৰে সৎযোগ, ব্ৰহ্মাৰ ওম নাম, বেদৰ এইবোৰ সাধনা কৰিছিল, সকলোৱে কৰিছিলে। তেওঁ এনেকুৱা সাধনাই কৰিলে 1000 বছৰলৈকে শুকাই হাড় ওলাই গৈছিল, চকুৰ পতা দীঘল হৈছিল, চুলি দীঘল হৈ গৈছিল পৰমাত্মাক পাবৰ বাবে। কিন্তু গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 47 আৰু 48ত গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰি দিছে যে অৰ্জুন মূল প্ৰাপ্তি অৰ্থাৎ ব্ৰহ্মৰ প্ৰাপ্তি, ভগৱানৰ প্ৰাপ্তি না বেদৰ বৰ্ণিত বিধিৰে, না কোনো মন্ত্ৰৰে, জপেৰে, না তপেৰে একোৰেই কৰিব নোৱাৰে। সেইটোৰে হ'বই নোৱাৰে বেদত বৰ্ণিত বিধিৰে। যি কাৰণে এই ঋষিসকলে বেদৰ পৰা ওম মন্ত্ৰটো ল'লে, তেওঁৰ সাধনা সৎযোগ ব্ৰহ্মাৰ পৰা ল'লে আৰু সাধনা কৰিব ধৰিলে। তাৰ পৰাতো ভগৱান নাপায়, স্পষ্ট কৰি দিছে।
সেইবাবে সিদ্ধি আহি গ'ল তেওঁলোকৰ ভিতৰত। আৰু সেই সিদ্ধিৰ আধাৰতে তেওঁলোকে প্ৰভুত্ব দেখুৱাব ধৰিলে। নিজকে যেনে ধৰক আগস্ত্য ঋষিৰ সিদ্ধি আছিলে 7 সমুদ্ৰক পিক হোৱাৰ। এইটো কি সৰু সিদ্ধি? 7খন সমুদ্ৰক এক ঘোটতে এনেকৈ এচলো আৰু সকলো শুকুৱাই দিব পাৰে, এনেকুৱা সিদ্ধি, আধ্যাত্মিক শক্তি। কিন্তু ভগৱান হ'ব নোৱাৰে এই সিদ্ধিৰে। আৰু যেতিয়া উলিয়াই দিলে 7 সমুদ্ৰই ভৰি গ'ল। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে এইবোৰতো সিদ্ধি পৰমাত্মাক সাধনা কৰাৰ বাবে কম বেছি বেটেৰী চাৰ্জ হয়, যাৰ বাবে কিছু চমৎকাৰ দেখুৱাব পাৰে। ইনভাৰ্টাৰত পাংখা চলি আছে, কাৰেণ্ট গুচি গ'ল, অলপ চলপ পোহৰ থাকিব, মটৰ চলাব নোৱাৰে ইনভাৰ্টাৰে, যি 10 হৰ্চ পাৱাৰৰ থাকে। গতিকে এয়া সৰু সুৰা ইনভাৰ্টাৰ হ'ল। বেটেৰী চাৰ্জ কৰি ল'লে আৰু যেতিয়া ডিছচাৰ্জ হয় সকলো শেষ, অসু হৈ গ'ল। গতিকে কোৱাৰ অৰ্থ এইটো যে চনক ঋষি এনেকুৱাই আছিলে। তেওঁ সিদ্ধি প্ৰাপ্ত কৰিলে আৰু এনেকুৱা সিদ্ধি পালে যে সাধাৰণ সিদ্ধিপ্ৰাপ্ত মানুহেও শিৰ দোৱাইছিলে। চাৰিওফালে নাম হ'ল। এজন মানদাতা চক্ৰৱৰ্তী ৰজা আছিল। চক্ৰৱৰ্তীৰ অৰ্থ হ'ল যাৰ সমগ্ৰ পৃথিৱীতে শাসন থাকে আৰু তেওঁৰ অন্তৰ্গত সৰু সুৰা ৰজা নবাববোৰ থাকে। তেওঁক টেক্স দিয়ে, তেওঁৰ পৰাধীন হয়, তেওঁৰ আদেশত চলে, সকলোৱে কাৰ্য কৰে। আৰু 2-4 বছৰৰ পিছত সেই ৰজাই কি কৰিলে? এইটো চাবলৈ যে মোৰ শাসনকালত কোনোবাই মোৰ পৰাধীনতা অস্বীকাৰ কৰিলে নেকি। কোনোবাই মোৰ পৰাধীনতাক অস্বীকাৰটো কৰা নাই। নিজে স্বয়ম্ভূ কোনোবা ৰজা যাতে নহওক, তাৰ বাবে এটা ঘোঁৰা থাকে, ৰজাৰ সেইটো ব্যক্তিগত ঘোঁৰা। আৰু তাৰ আগফালে এখন পাম্পলেট ওলমাই দিয়া হয় যে যিজন ৰজাই মানদাতা চক্ৰৱৰ্তী ৰজাৰ পৰাধীনতা স্বীকাৰ নকৰে, তেন্তে সি সেই ঘোঁৰাটো বান্ধি যুদ্ধৰ বাবে সাজু হ'ব পাৰে। ৰজাৰ ওচৰত ভাল 72 কোটি সেনা আছে, এনেকৈ বুজা চিম্পল ভাষাত। শ্ৰেষ্ঠ অক্ষৌহিণীটো এনে বেলেগকৈ থাকে যে ইমান অশ্বাৰোহী, ইমানটা ৰথ বাহিনী, ইমানটা অমুক, হাতী চালক গোটেইবোৰ লগ কৰি হয়। আমি সহজ ভাষাত বুজো। ভাল কোটিৰ সৈন্য আছে, শ্ৰেষ্ঠ অশ্বাৰোহী। ঘোঁৰা গৈ থাকিল, পাছফালে সৈন্য আছে, সৈন্য ঘোঁৰাত, ঘোঁৰাটো খালী, আৰু সি গৈ আছে নিজৰ ইচ্ছামতে, ক'ৰবালৈ গৈছে। যোৱাৰ সময়ত দেখিলে যে ঘোঁৰাটোচোন খালী গৈ আছে, বাকী কেইটাত চালক গৈ আছে, কি কাৰণনো? যেতিয়া উভতি আহিলে তেনেকৈ আছিলে। যেতিয়া সমগ্ৰ পৃথিৱী ঘূৰি আহিল 1-2-4 বছৰ পিছত, তেতিয়া ঋষিয়ে সুধিলে সৈন্যসকল, এই ঘোঁৰাটোত কিয় কোনো বহা নাই? তেতিয়া সিহঁতে সৈন্যসকলে ক'লে যে ৰজা মানদাতা চক্ৰৱৰ্তী ৰজাৰ ঘোঁৰা হয়, ইয়াত কোনেও বহিব নোৱাৰে। আৰু ইয়াৰ গলত কি লিখা আছে? ঋষিয়ে সুধিলে। সৈন্যসকলে উত্তৰ দিলে, ইয়াৰ গলত এইটো লিখা আছে যে যিয়ে এই ঘোঁৰাটো ধৰিব সিয়ে ৰজা মানধাতাৰ লগত যুদ্ধ কৰিব লাগিব। ৰজাৰ ওচৰত শ্ৰেষ্ঠ 72 কোটি সৈন্য আছে। ঋষিয়ে সুধিলে যে কোনেও নধৰিলে? সৈন্যসকলে ক'লে, কোনে ধৰিব? তাৰ পিঠি পালি দিম আমি। সাহস আছে জানো? কোনোবাই পাৰিব জানো? এই সৈন্যসকলৰ মাজতো কিছুমান চেলেপো থাকে। তেতিয়া ঋষিজনে ভাবিলে যে ৰজাৰ অহংকাৰ হৈছে, ইয়াৰ অহংকাৰ ভাঙিম এতিয়া। কি কথা হ'ল? ঋষিৰ ৰজাৰ লগত যুদ্ধ কৰাৰ কি আৱশ্যকতা? ঋষি মানে ভাল আত্মা। তেওঁ মূৰ্খ, এনেই লাগি ল'লে। তেওঁ ক'লে, মই বান্ধিম এই ঘোঁৰাটো বান্ধিলে। ক'লে, বান্ধি দিয়া ঘোঁৰাটো মোৰ বৃক্ষত, যাৰ তলত তেওঁ তপস্যা কৰিছিল। সৈন্যসকলে বান্ধিলে। সৈন্যসকলে ক'লে ঋষিজনক যে এই ঘোঁৰাটো আপুনি বান্ধিব নেকি? মানধাতা চক্ৰৱৰ্তীৰ লগত যুদ্ধ কৰিব? ক'লে, হয়, মই যুদ্ধ কৰিম তাৰ লগত। সৈন্যসকলে ক'লে, আৰে মূৰ্খ, তোমাৰ খাবলৈ একো নাই, তুমি কি মৰিব খুজিছা নেকি? মনে মনে ভক্তি কৰি থাকা আৰু মালা গনা। অকাল মৃত্যু কিয় বিচাৰিছা তুমি? তেওঁ চনক ঋষিয়ে ক'লে যে তোমালোকে ৰজাক গৈ কৈ দিবা যে চনক ঋষিয়ে তোমাৰ যুদ্ধ স্বীকাৰ কৰিছে। এতিয়া সৈন্যসকলে আহি ৰজাক অলপ মছলা লগাই ক'লে যে আজি এজন ব্যক্তিয়ে ঘোঁৰাটো ধৰাৰ সাহস কৰিছে, যুদ্ধ কৰাৰ। কাইলৈ আনে কিবা অযথা কথা ক'ব ৰাজন, তাক এটা উচিত শাস্তি দিব লাগিব। বেয়াটোক আৰম্ভণিতেই শেষ কৰি দিব লাগে। তেতিয়া ৰজাই কৈ দিলে যে যোৱা। সেই 72 কোটিৰ শ্ৰেষ্ঠ 4টা প্লাটুন বনাই ল'লে। 18 কোটি সৈন্যক এজন মানুহক মাৰিবলৈ পঠিয়াই দিলে, চৌনক ঋষিক। আৰু চৌনক ঋষিয়ে কি কৰিলে? নিজৰ গোটেই জীৱন যি সাধনা কৰি ভ্ৰমি ফুৰিলে, তাৰে
4টা পুতলা বনালে, এটম বোম বনালে সিদ্ধিৰে। এটা এটম বোম এৰিলে পুতলা, সি চাৰিওফালে ধ্বংস কৰি দিলে। বহুত পুতলা হৈ গ'ল, হাজাৰ কোটিৰ সংখ্যাত, আৰু কটাকটি কৰিলে। এতিয়া সেই সিদ্ধিৰে শেষ কৰি দিলে, সেই বোমেৰে। এতিয়া ৰজাই 18 কোটিৰ দ্বিতীয় গোটটো পঠালে, ঋষিয়ে আনটো পুতলা পঠিয়ালে। এনেকৈয়ে শ্ৰেষ্ঠ কোটি সেনাৰ নাশ কৰি দিলে, কাটি পেলালে। কোনে? সেই চনক নামৰ ব্ৰহ্ম উপাসকজনে, সেই কালৰ উপাসকে, ব্ৰহ্মৰ উপাসক ঋষিয়ে। এতিয়া পুণ্যাত্মাসকল লাগিলে গুলিৰেই মাৰা, আৰু কাৰোবাৰ ওচৰত বচনৰ শক্তি, যন্ত্ৰ মন্ত্ৰ সেইটোৰে মাৰক। ভগৱানৰ ওচৰত দুয়োজনে সমানে দোষী হয়। এতিয়া ইয়াৰ বিষয়ে সূক্ষ্ম বেদত অমৰ বাণীত পৰমাত্মাই কৈছে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, कि बेहतर अक्षोणिक से करीब चमक ऋषिश्वर एक ये दे धारे जोरा फटे भाई सभी काल के बेखे। बेहतर अक्षोणिक खा गया वो चमक ऋषिश्वर एक। মান ধাতা ৰজাৰ শ্ৰেষ্ঠ 72 কোটি সেনাৰ নাশ কৰি দিলে। কোনে? সেই চনক ঋষিয়ে অকলেই। ঋষিশ্বৰ যেনেদৰে মুনিবৰ আৰু মুনীশ্বৰ, এজনটো মুনি সাধাৰণ সাধক, আৰু মুনিবৰ সেই সাধকসকলৰ মাজত শ্ৰেষ্ঠ মুনি, আকৌ মুনীশ্বৰ শ্ৰেষ্ঠ মুনিৰ মাজৰো পৰম শ্ৰেষ্ঠ। অৰ্থাৎ সেই মুনীশ্বৰ, ঋষিশ্বৰ, ঋষিশ্বৰ, সেই তৃতীয় নম্বৰৰ গুড বেটাৰ বেষ্ট, সেই বেষ্ট, ইয়াৰে বেষ্ট বুলি জনাজাত ঋষিৰ কৰ্ম এয়া শ্ৰেষ্ঠ 100 কোটি সৈন্য খাই দিলে। এয়া সূক্ষ্ম বেদত পৰমাত্মাই কৈ আছে। बेहतर अक्षोणी खा गया वो चुणक ऋषिश्वर एक। ये दे धारे जोरा फेरे भाई सभी काल के बेखे। জৌৰা মানে মৃত্যু, জৰা মানে বৃদ্ধাৱস্থা। এই পাৰ্থক্যটো মনত ৰাখিবা। জৌৰা মানে সন্তৰ ভাষাত জৌৰা মানে মৃত্যু। কোৱা হয় এওঁলোক দেখাত সন্ত ঋষি মহৰ্ষিৰ দৰে, এওঁলোকতো চলি ফুৰা তৰোৱালৰ দৰে, এওঁলোক চলি ফুৰা মৃত্যুৰ দৰে। এওঁলোক সন্ত নহয়, মৃত্যু। এই সভি কালকে বেশ, এওঁলোক ব্ৰহ্মৰ সাধক, ব্ৰহ্মৰ পূজাৰী। এই সভি কালকে ভেষ, এওঁলোক মৃত্যুৰ দৰেই চলি ফুৰি থকা মানুহৰ ৰূপত। ইমান মানুহ মাৰিলে, তোমালোকে ইহঁতক মহৰ্ষি বুলি কোৱা। গতিকে ইয়াত গীতাৰ জ্ঞানদাতায়ো কৈছে যে এই ঋষিসকলটো সৎ হয়, কিন্তু তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে মোৰ অনুত্তম লেতেৰা সাধনাত লীন হৈ থাকিল, গতিত লীন থাকিল। এতিয়া কি হ'ব? ওম নামৰ জপেৰে ইহঁতে ব্ৰহ্মলোকলৈ যাব, আৰু যি সিদ্ধি পাইছিলে, যি সাধনা তপস্যা কৰিছিলে, সেয়াৰে ৰজা হ'ব। আৰু যি এই 100 কোটি সৈন্যক মাৰি দিলে, সেয়া বেড একাউণ্ট বেলেগকৈ লিখা হ'ব, সেয়া আকৌ ভুগিব লাগিব। যেনে ধৰক ওম নামৰ সাধনাৰে ইহঁত ব্ৰহ্মলোকলৈ যাব, তাতে নিজৰ পুঞ্জী সমাপ্ত কৰি এই মন্ত্ৰৰ উপাৰ্জনক নাশ কৰি আকৌ উভতি আহিব, ৰজা হ'ব পৃথিৱীত। তাৰপিছত বহুত পাপ উপাৰ্জন কৰিব। ৰজাই স্বীকাৰ কৰে, নিজৰ অহংকাৰত পৃথিৱী ধ্বংস কৰে, চাৰিওফালে কটাকটি কৰি পেলায় ৰাজ্যৰ বাবে। ইহঁতৰ এই বেয়া পাপবোৰো লিখা হ'ব, পিছতি কুকুৰ হ'ব, তাৰপিছত মূৰত পোকে ধৰিব এই ঋষি চুনকৰ। আৰু যিমানবোৰ সৈন্য মাৰিছিলে তাৰে গণি গণি প্ৰতিশোধ ল'ব। গতিকে কোৱা হয় ইয়াত কি মুক্তি হ'লনো? 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে তুমি সৰ্বভাৱেৰে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত কৈছে পৰম সন্তৰ প্ৰাপ্তিৰ পিছত, তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমাত্মাৰ পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ উভতি কেতিয়াও নাহে, আৰু কেৱল তেওঁৰেই ভক্তি কৰা। গতিকে ইয়াত যি ব্ৰহ্মলৈকে সাধক আছে, সেইবাবে সপ্তম অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে এই জ্ঞানী আত্মাবোৰতো ভালেই, পৰমাত্মাৰ বাবে সমৰ্পিত, কিন্তু তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে ইহঁতে মোৰ অনুত্তম গতিত বেয়া গতিৰ সৈতে লীন থাকিল। তেওঁলোকে সেই সন্ত নাপালে যাৰ সাধনা কৰি সেই স্থান প্ৰাপ্ত কৰিব পাৰি, যলৈ যোৱাৰ পিছত সাধক আৰু উভতি কেতিয়াও সংসাৰলৈ নাহে। গতিকে সেই সন্তই দাস হয়। পুণ্যাত্মাসকল, আজি বুজি পোৱা বা পিছতেই বুজি পোৱা, দেৰি কৰিলে পস্তাবা। সোনকালে আহি নিজৰ কল্যাণ কৰোৱা। বলো সতগুৰুদেৱ। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়তা
কবিৰ দ্বীপ, কবিৰ চাহেব, আল্লাহু আকবৰ। শিপিনী কবিৰ, তাঁতী কবিৰ। তেওঁ আমাৰ সকলোবোৰ আত্মাৰ পিতা, তেওঁ আমাৰ দুখ বুজোতা। তেওঁৱেই সেই পৰমাত্মা যিয়ে সৰ্বব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ জন্ম এনেকুৱা সময়ত হৈছে যি সময়ত পৰমাত্মাই পূৰ্ব নিৰ্ধাৰিত কৰি থৈছে যে যি সময়ত কলিযুগৰ ৫৫০০ বছৰ অতিক্ৰম হ'ব, তেতিয়া সেই আধ্যাত্মিক মাৰ্গক যি সম্পূৰ্ণ কমপ্লিট ইন অল এছপেক্টছ, যি স্পিৰিচুৱেল নলেজ, আধ্যাত্মিক জ্ঞান আছে, ইয়াক সাৰ্বজনীন কৰিবলৈ কৈছিলে ভগৱানে। কাৰণ যি সময়ত পৰমাত্মা স্বয়ঙে আহিছিলে ৬০০ বছৰ আগতে, চন ১৩৯৮ পৰা সম্বত ১৪৫৫ৰ পৰা চন ১৫১৮লৈকে, সম্বত ১৫৭৫লৈকে সেই পৰমাত্মা ইয়াত এজন জনসাধাৰণৰ লীলা কৰি গুচি গ'ল, যি কেৱল পৰমাত্মাইহে কৰে। যি আমাৰ বেদে কয় যে সেই পৰমাত্মা সৎলোকৰ পৰা সশৰীৰে আহে নিজৰ সেই নিজ স্থানৰ পৰা, য'ত আমি আগতে আছিলোঁ পিতাৰ সৈতে। আমি সৰু বাচ্চাৰ দৰে আমি অজ্ঞানতাৰ কাৰণে নিজৰ সেই মূল মালিকক, সেই সৰ্বসুখদায়ী পৰমাত্মাক এৰি ইয়াত এই কালৰ লগত আহি গ'লোঁ। ইয়াৰ লগত গতিকে সেই পৰমাত্মা তাৰ পৰা পুনৰ আহে সেই কথা মনত পেলাই দিবলৈ যে আপোনালোক য'ত আছে সেই লোক ভাল নহয়, ইয়াৰ কোনো ব্যৱস্থাই অনুকূল নহয়। ইয়াত জন্ম আৰু মৃত্যুৰ এই দীৰ্ঘ ৰোগ, আপোনালোকক এনেকুৱা কেঁচা শৰীৰ দিছে য'ত কিবা নহয় কিবা ৰোগ অৱশ্যেই বিয়পি থাকে, লাগিয়েই থাকে। আৰু আপোনালোক এনেকুৱা স্থানত থাকে য'ত প্ৰত্যেক বস্তুৰেই অভাৱ আছে, যি কাৰণে এই প্ৰাণী সকলো সময়তেই টেনশ্যনত থাকে, সদায় দুখতেই থাকে। গতিকে সেই পৰমাত্মাৰ বিষয়ে বেদত লিখা আছে, বেদত, যে সেই পৰমাত্মাই সেই স্থানৰ পৰা গতি কৰি আহে য'ত আমি আগতে আছিলোঁ, আৰু পৰমাত্মা এতিয়াও তাতেই থাকে। আৰু আমাৰ অসংখ্য ভাই ভনী তাত বৰ্তমানতো আছে, যিয়ে আগতে তাত আছিলে ইয়ালৈ অহা নাই, আৰু যিসকলে ইয়াতে পৰমাত্মাৰ সৎভক্তি কৰি তালৈ গুচি গ'ল, তেওঁলোক তাত এতিয়াও আছে। গতিকে তাৰ পৰা গতি কৰি সেই পৰমাত্মা আহে, এজন জনসাধাৰণৰ লীলা কৰে। তেওঁ এনেকুৱা লীলা কৰে যে প্ৰত্যেক প্ৰাণীয়ে যদি কালৰ লোকত সুখী হৈ থাকিব বিচাৰে, তেন্তে সেই বিধি, সেই কৌশল, সেই এক ভূমিকা পৰমাত্মাই স্বয়ঙে কৰে। পৰমেশ্বৰ কবিৰদেৱ এটা জুপুৰিত বাস কৰিছিলে, সম্পূৰ্ণ পৰিয়াল, যি পৰমাত্মাৰ এনেতো সমগ্ৰ বিশ্বই তেওঁৰ সন্তান, তেওঁৰেই পুত্ৰ পুত্ৰী হয়। কিন্তু সেই সময়ত তেওঁ এক গৃহস্থ বিধিৰে পৰিয়াল বনোৱা নাছিলে। পৰমাত্মাৰ পৰিয়ালত মুঠ ৫জন সদস্য আছিল। এজনটো নিৰু আৰু নিমা ২জন।
যিয়ে পৰমাত্মাক লহৰ তাৰা নামৰ পুখুৰীত কমলৰ পুষ্পত শিশু ৰূপত পাইছিলে, আৰু এজন স্বয়ং পৰমাত্মা আৰু দুজন, এজন ল'ৰা এজনী ছোৱালী। সিহঁতৰ নাম, ল'ৰাজনৰ নাম কামাল আছিলে, ছোৱালীজনীৰ নাম কামালী আছিলে। এই ল'ৰা আৰু ছোৱালীজনীক পৰমাত্মাই মৃত অৱস্থাৰ পৰা জীৱিত কৰিছিলে। কোনো বিশেষ পৰিস্থিতিত। গতিকে এয়া মুঠ পৰিয়াল আছিলে পৰমাত্মাৰ। পৰমাত্মা আগতে এটা জুপুৰিত থাকিছিলে আৰু এজন শিপিনীৰ কাম কৰিছিলে, কাপোৰ চিলাইছিলে। তেওঁ নিজৰ হাতেৰে কাম কৰি নিৰ্বাহ কৰিছিলে আৰু তত্ত্বজ্ঞানৰ প্ৰচাৰো কৰিছিলে, সৎসংগও কৰিছিলে আৰু সৎগুৰুৰ ৰূপত উপদেশো দিছিলে, শিক্ষাও দিছিলে তেওঁ, আৰু যথাৰ্থ জ্ঞানো শুনাইছিলে তেওঁ। গতিকে সেই পৰমাত্মা 600 বছৰ আগতে আহিছিলে আৰু তেওঁ পৰমেশ্বৰৰ মহিমা, তেওঁ নিজৰ মহিমা নিজেই কৈছিলে যে চাৰিওটা যুগত মই আহোঁ, প্ৰত্যেক যুগতে। सतयुग में सत सुकृत कटेरा, त्रेता नाम मुनींदर मेरा, द्वापर में करुणा में कहाया, कलयुग नाम कबीर दराया। পৰমাত্মাই কয় চাৰিওটা যুগত মই আহিছিলোঁ, আৰু যি পৰমাত্মাই লীলা কৰি ভাল আত্মাসকলক লগ কৰে, তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাই আকৌ নিজৰ সৎলোকলৈ লৈ যায়, তাৰ পৰা আকৌ এৰি দিয়ে, নিজৰ সাক্ষী বনায়। কেনেকুৱা হয় ভগৱান, ক'ত থাকে পৰমাত্মা, কেনেদৰে পোৱা যায় তেওঁক? গতিকে এই সকলো নিজৰ মৰমীয়াল আত্মাসকলক কয় পৰমেশ্বৰে তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই আকৌ সংসাৰত এৰি দিয়ে। তাৰ পিছত সেই মহাপুৰুষসকলে তেওঁলোকে চকুৰে দেখা মহিমাবোৰ কয়। তাৰে মাজত কোন কোন? যিসকলক দাসে জানে, এই দাসৰ নলেজত আছে এই কলি যুগৰ সকল আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ গাঁও চুৰানি জিলা ঝাজ্জাৰজন, আদৰণীয় ঘিচাদাস চাহেবদেৱ গাঁও খেখৰা জিলা মেৰঠ উত্তৰ প্ৰদেশৰ জন, আদৰণীয় স্বামী ৰামানন্দদেৱ কাশীৰজন। এই মহাপুৰুষসকলে পৰমাত্মাক পালে আৰু এওঁলোকে পৰমেশ্বৰৰ মহিমা নিজ চকুৰে দেখিলে, ক'লে আৰু নিজৰ অমৃত বাণীত লিপিবদ্ধ কৰালে। আজি সেয়া এপিডেপিড হৈ আছে, সেই পৰম পিতাৰ মহিমা যি তেওঁলোকে নিজ চকুৰে দেখিলে। গতিকে পুণ্যাত্মাসকল, পৰমেশ্বৰে কৈছে, चारों युग में संत पुकारे, कूक कहा हम हेल रे, हीरे माणिक मोती बरसे, ये जग चुगता ढेल रे। পৰমাত্মাই কৈছে চাৰিওটা যুগত মোৰ সৈতে পৰিচিত মোৰ সন্তই মোৰ দ্বাৰা কোৱা যথাৰ্থ ভক্তিবিধিত ঢোল পিটি ক'লে, চিঞৰি চিঞৰি ক'লে, এনাউন্সমেণ্ট কৰিলে বহুত জোৰ জোৰকৈ, আৰু ময়ো আহি প্ৰত্যেক যুগতে এই যথাৰ্থ জ্ঞানৰূপী হীৰা মুকুতা লালৰ বৃষ্টি কৰালোঁ। কিন্তু মোৰ ওপৰত বিশ্বাস নকৰি এই কালৰ দূত নকলি আচাৰ্য শংকৰাচাৰ্যৰ আৰু এই মিছা গুৰুসকলক বিশ্বাস কৰি সমগ্ৰ মানৱ সমাজ বৰ্তমানত ভ্ৰমিত হৈ আছে, শিল বালি পাথৰ একত্ৰিত কৰি আছে লালৰ স্থানত।
আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক পৰিচয় কৰাই দিম অসমৰ লখিমপুৰ জিলাৰ লালুকৰ নিবাসী প্ৰদীপ ফুকন সৈতে। সমাজত চলি থকা পৰম্পৰা অনুসৰি প্ৰদীপ ফুকনে বহু বছৰ ধৰি কৃষ্ণ ভক্তি কৰি আছিল। নামঘৰলৈ গৈছিল, কীৰ্তন আৰু ভাগৱত পাঠো কৰিছিল। আনকি তেওঁ জয়গুৰু পন্থৰ শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰৰ সৈতেও প্ৰায় 30 বছৰ ধৰি জড়িত হৈ আছিল। কিন্তু তথাপিও তেওঁ জীৱনত কোনো প্ৰকৃত লাভ পোৱা নাছিল। তাৰ পিছত এদিন মোবাইলৰ জৰিয়তে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিলে। সেই সৎসংগৰ দ্বাৰা প্ৰভাৱিত হৈ যেতিয়া তেওঁ সত্যগান বুজি পালে আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে জড়িত হ'ল, তেতিয়া তেওঁৰ জীৱনলৈ এক অদ্ভুত পৰিৱৰ্তন আহিল। প্ৰদীপ ফুকনে কয় যে ইয়াৰ পিছত তেওঁ পাৰিবাৰিক সুখ লাভ কৰিলে। তেওঁৰ পত্নীৰ দৃষ্টিহীনতাৰ সমস্যাত লাভ পালে আৰু তেওঁ নিজেও ডায়েবেটিছৰ দৰে গুৰুতৰ বেমাৰৰ পৰা সকাহ পালে। অৱশেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানৰ দ্বাৰা তেওঁৰ জীৱনত কেনেকুৱা পৰিৱৰ্তন আহিল, আহকচোন শুনো প্ৰদীপ ফুকনৰ বাস্তৱিক কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ আপোনাৰ শুভ নামটো? মোৰ নাম প্ৰদীপ ফুকন। আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ লখিমপুৰ জিলাৰ লালুক অঞ্চলত থাকোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2020 চনৰ 1 আগষ্ট তাৰিখত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমাৰ সমাজৰ পৰম্পৰা নীতিমতে আমি কৃষ্ণ ভক্তি কৰিছিলোঁ। নামঘৰলৈ যাওঁ, তাত কীৰ্তন পাঠ, গীতা পাঠ, ভাগৱত পাঠ এনেধৰণে হয়, আমি সকলোতে অংশগ্ৰহণ কৰিছিলোঁ। ইয়াৰ পাছতো মই ঠিক প্ৰায় ডেকা দিনৰ পৰা 30 বছৰমান ধৰি মই জয়গুৰু পন্থ শ্ৰী অনুকূল ঠাকুৰৰ সৎসংগ বিহাৰত তাৰ ভকত আছিলোঁ। ছাৰ আপুনি যিহেতু এজন শিক্ষিত ব্যক্তি আৰু আপুনি ক'লে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা আছিলে সেইবিলাক কৰি আছিলে, লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, তাত আপুনি 30 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। সেইবিলাক সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ? হয়, আমাৰ যি পৰম্পৰা ভক্তি আছে, আমাৰ সমাজত থকা পৰম্পৰা ভক্তিমতে আমি শাস্ত্ৰ পাঠ কৰোঁ। শাস্ত্ৰৰ নীতিমতে আমি যদি জুকিয়াই চাওঁ, আমাৰ সমাজবিলাকত ঠিক শাস্ত্ৰৰ মতে ভক্তি নহয়, শাস্ত্ৰৰ বিৰুদ্ধ বহুতো ভক্তি চলি আছে। সেইকাৰণে আমি সন্তুষ্ট নাছিলোঁ। আৰু সৎসংগ বিহাৰত যিহেতু অনুকূল চন্দ্ৰ ঠাকুৰৰ গুৰু হিচাপে ভক্তি কৰা হয়, সেই সমাজতো মই দেখিছিলোঁ যে তাতো কৰ্মকাণ্ড আছে। বিশেষকৈ ভাগৱত আৰু গীতাই কৰ্মকাণ্ড সমৰ্থন দিয়া নাই, পিণ্ড শ্ৰাদ্ধ ইত্যাদিক তেওঁলোকে নকৰিবলৈ কয়। গতিকে এই ক্ষেত্ৰত মই তাতো কিছু শাস্ত্ৰ বিৰুদ্ধ নীতি দেখি পাইছিলোঁ। সেইকাৰণে মই ইমান সন্তুষ্ট নাছিলোঁ। তেতিয়া সমাজবিলাকত আমাৰ ভকতসকলে ইমান বিশ্লেষণ নাছিল। যিসকলে শাস্ত্ৰ নিজে পঢ়িছে আৰু শাস্ত্ৰৰ লগত নিজৰ ভক্তি ৰিজনি কৰি চাইছে, তেওঁলোকেহে বুজি পায় যে আমি কৰা ভক্তিবিলাক প্ৰকৃততে শাস্ত্ৰসন্মত হয় নে নহয়। গতিকে তেতিয়া মই তেনেধৰণৰ সমাজত থাকি ভক্তি কৰিছিলোঁ যদিও মোৰ বিশেষ লাভৱান হোৱা নাছিল আৰু মই বহুতো শাস্ত্ৰৰ মতে ভুল দেখি পাইছিলোঁ। সেইকাৰণেই মই নতুন এক পৰমাত্মাৰ ভক্তিৰ পথ বিচাৰি আছিলোঁ। ছাৰ যিহেতু আপুনি পৰমাত্মাক বিচাৰি আছিলে, আপুনি পৰমাত্মাৰ সন্ধানত আছিলে আৰু যিবিলাক আপুনি পূৰ্বতে সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে, কিন্তু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল ছাৰ? হয়, মই বিশেষভাৱে অৰুণাচল দাপৰিজত প্ৰায় 7 বছৰমান প্ৰাইভেট স্কুলত শিক্ষকতা কৰি আছিলোঁ। সেই সময়ত আমাৰ 8জনমান ডেকালৰ এটি সৰু দল আছিল যে গীতা পাঠ হয় প্ৰতি সপ্তাহে। তাতে শিৱপুৰাণো পাঠ হয়, বিষ্ণুপুৰাণ পাঠ হয়। আমি এদিন এই পাঠ কৰি থাকোঁতেই যে শিৱপুৰাণত পৰমাত্মা শব্দ বহুতবাৰ লিখিছে, তাত সদাশিৱকেই পৰমাত্মা কৈছে, বিষ্ণুপুৰাণত বিষ্ণুকেই পৰমাত্মা কৈছে। এনেকৈ প্ৰকৃততে কোনো ঠিৰাং উত্তৰ পোৱা নাযায় যে মই পৰমাত্মা সদায় বিচাৰি আছিলোঁ যে কেনেধৰণে পৰমাত্মাক প্ৰকৃত পোৱা যাব। সেইকাৰণে
এদিন মই ঠিক পাঠ কৰি আমি সেইদিনা শুই গৈছিলোঁ। মাজৰাতি মোৰ লগত এজন বন্ধু যিজন পাঠক আছিল, তেওঁ ৰাজু গগৈ, শিৱসাগৰ, তেওঁ আছিল। যে আমি মাজৰাতি মই সপোন দেখিলোঁ। সপোনত আজি মোক এজনে কৈছে যে আপুনি পৰমাত্মা পাইছেনে? মই নাই পোৱা। যে পৰমাত্মা ক'ত পাম? তেওঁ ক'লে যে বেদত পাব। যে বেদ ক'ত পাম? বেদটো আমি দেখা নাই। তেতিয়াহ'লে বেদ আছে, ভাৰতবৰ্ষত বহুত গুৰুৱে আমাৰ বেদ অধ্যয়ন কৰি আছে। গতিকে বৰ্তমান এই ইণ্টাৰনেটৰ বেদ দিয়া আছে। আপুনি এতিয়াই মোবাইল খোলক, আপোনাক পৰমাত্মা সম্পৰ্কে বেদত সম্পূৰ্ণ সন্দেহ আহি আছে। এতিয়াই খোলক, আপুনি চাওক। এইধৰণে মই সপোন দেখিলোঁ আৰু সঁচাই মই সপোনৰ পৰা সাৰ পালোঁ। আৰু তাৰপিছত মই মোবাইলটো খুলি চালোঁ। ইউটিউবত প্ৰথমেই আমি সন্ত ৰামপালজী গুৰু মহাৰাজক দেখা পালোঁ। মই কেতিয়াও আগে পাছে দেখা নাই। তাৰপিছত তেওঁ প্ৰথমেই মোক এই ঋগবেদখন খুলি এনেকৈ দাঙি দেখুৱাইছে, এইখন ঋগবেদ দেখিছানে? যেটা লিখা আছে ঋগবেদ, যে এই ঋগবেদত পৰমাত্মাৰ সম্পৰ্কে লিখা আছে। তাৰ তেওঁৰ কেইটামান মন্ত্ৰ পঢ়ি দেখাইছে যে সেই পৰমাত্মাৰ নাম কবিৰদেৱ। মই জীৱনত প্ৰথমবাৰৰ বাবে শুনিছোঁ বা আচৰিত পাইছোঁ। এনেধৰণৰ কথা মই কেতিয়াও পোৱা নাই। ইয়াৰ পিছত তেওঁ অথৰ্ববেদ খুলি দেখুৱালে যে অথৰ্ববেদত লিখিছে পৰমাত্মা কবিৰদেৱ। তেওঁ সকলোৰে সৃষ্টি ৰচনাকাৰ, সকলো বিশ্বব্ৰহ্মাণ্ড গ্ৰহ নক্ষত্ৰ জীৱ জন্তু সকলোখিনিৰ সৃষ্টিৰ ৰচোতা কবিৰদেৱ। এয়া মোৰ জীৱনত আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট। মই কেতিয়াও জীৱনত শুনা নাছিলোঁ। ইমানবিলাক মই শাস্ত্ৰ ব্যাখ্যা শুনিলোঁ, নিজেও পঢ়িলোঁ, কিন্তু ক'তো পোৱা নাছিলোঁ। তাৰপিছত তেওঁ যজুৰ্বেদ দেখুৱালে। যজুৰ্বেদতো পৰমাত্মা কবিৰদেৱ। তাৰপিছত গীতাত থকা তেওঁ তিনিজন ব্ৰহ্ম, ক্ষৰ ব্ৰহ্ম, অক্ষৰ ব্ৰহ্ম, পৰম ব্ৰহ্ম, এই সম্পৰ্কে ব্যাখ্যা কৰিলে। যিখিনি ব্যাখ্যা আমি সৰুৰ পৰা কেতিয়াও শুনা নাই। আৰু ভাৰতবৰ্ষৰ বিভিন্ন গুৰুসকলৰ ব্যাখ্যা শুনিছোঁ, কেতিয়াও মই এনেধৰণৰ ব্যাখ্যা শুনা নাই। মোৰ আত্মা বৰ গদগদ হৈ গ'ল। ইয়াৰ পিছত মই প্ৰায় তেখেতৰ মংগল প্ৰবচন শুনিছোঁ আৰু তাৰপিছত তাতে এটি যোগাযোগ নম্বৰ পালোঁ। সেই যোগাযোগ নম্বৰৰ মতে যোগাযোগ কৰি ইয়াৰ পিছত মোক এজন ভকতে জ্ঞান গংগাৰ ভক্তি মৰ্যাদাৰ নিয়মখিনি দিলে যে এই 21টা নিয়ম আছে ইয়াত, আপুনি এই নিয়মখিনি চাওক। যদি আপোনাৰ কাৰণে সহজ হয় তেতিয়া আপুনি এই ভক্তি কৰিব পাৰিব। মই এই আটাইখিনি নিয়ম পঢ়ি চালোঁ। মোৰ লগতে মোৰ ডাঙৰ ল'ৰা কেশৱ ফুকন, তেওঁ পঢ়ি চালে। আৰু এই নিয়মখিনি যিহেতু আমি ইয়াৰ বেছিভাগ নিয়ম আগৰ পৰাই পালন কৰোঁ, কাৰণে মোৰ কাৰণে খুব ভাল লাগিল। আৰু এই নিয়মখিনি মোৰ আটাইতকৈ বেছি হৃদয়ংগম হ'ল। যিহেতু আজিৰ সমাজখনত আটাইতকৈ ভয়াৱহ কিছুমান দৃশ্য আছে, যেনে নিচা। ইয়াত প্ৰথম পইণ্টটোৱে হ'ল নিচামুক্ত। ইয়াত নিচা খাবও নোৱাৰিব, দিবও নোৱাৰিব। এইটো খুব ভাল লাগিল মোৰ, কাৰণ আমাৰ সমাজবিলাকত আমি গোটেই বৰ্তমান যিবোৰ ব্যৱস্থা দেখিছোঁ, ভয় লগা ব্যৱস্থা, এইটো অতি খুব ভাল লগা কথা আজিৰ দিনত। এতিয়া প্ৰথম এইটো নিচা, আনকি মদ ভাং কানি বাদেই তামোল আৰু চাদাও খাব নোৱাৰিব, দিবও নোৱাৰিব। খুব ভাল লাগিলে। ইয়াৰ পিছত আপোনাৰ জীৱ হত্যা নিষেধ, যেনে মাছ মাংস কণী কোনেও ভক্ষণ কৰিব নোৱাৰিব, আনকো দিব নোৱাৰিব। তাৰপিছতে যেনেকৈ আমাৰ যিবিলাক কৰ্মকাণ্ড চলে এইবোৰ নিষেধ। বিশেষভাৱে অন্যান্য পইণ্টবিলাক আমি কিছু পালন কৰিছোঁ যদিও এই ধৰণৰ কিছুমান নিয়ম আমি সমাজে পালন কৰাত সদায় অসমৰ্থ। যিখিনি কথা অসমৰ্থ ইয়াত সম্ভৱ হ'ব পাৰে। ইয়াত সকলো ভকতে পালন কৰি আহিছে আৰু ইয়াৰ ভকতে পালন কৰাটো অতি আৱশ্যক, অত্যন্ত দৰকাৰী। ইয়াত কোনেও ফাঁকি দিব নোৱাৰে। এই কথাখিনি মোৰ খুব হৃদয়ংগম হ'ল। সেইকাৰণে মই ভাবিলোঁ যে মোৰ পৰিয়ালৰ কাৰণে এটা বহুত খুব ভাল পথ হ'ব। মই নিজেও মই এই পথত থাকি ভাল পাম। সেইকাৰণে মই তাৰপিছত যোগাযোগৰ মাজেদি মই এই সন্ত ৰামপালজীৰ চৰণলৈ 2020 চনৰ 1 আগষ্ট তাৰিখে মই এই পথলৈ আহিলোঁ। ছাৰ, এটা আচৰিত কথা, আপুনি সপোনত পৰমাত্মাৰ সন্ধানৰ বিষয়ে যিটো সপোন দেখিলে, সপোনত দেখাৰ পিছতে আপুনি যেতিয়া মোবাইলত প্ৰমাণ চাবৰ বাবে যেতিয়া মোবাইল খুলি চালে, আপুনি তাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ সন্ধান পালে আৰু লগতে আপুনি বৰ্তমান ভক্তি সাধনা কৰি আছে তেখেতৰ জ্ঞান বুজি। ছাৰ, এইটো কেনেকৈ মানি ল'ব যে আমাৰ দৰ্শকসকলে, যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সপোনত দেখা ঘটনাটো আপুনি বাস্তৱত প্ৰতিফলিত হ'ল? হয়, এতিয়াৰ যুগত সকলোৰে হাতত মোবাইল আছে, কিন্তু ঘটনা হ'ল কি, আমি
কোনো এটা কথা সপোনত দেখি বাস্তৱত পৰিণত হ'ব পাৰে নোৱাৰে এইটো এটা নিজৰ বাস্তৱিক প্ৰমাণৰ কথা। এতিয়া কাৰ ক্ষেত্ৰত কি কথা মই আনৰ কথা নকওঁ, মোৰ নিজৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণ সত্য কথা। মই বাস্তৱিকভাৱে মোৰ জীৱনত নতুন পথ পালোঁ। গতিকে মোৰ কাৰণে এইটো সম্ভৱ, আৰু মই এইটো অসম্ভৱ বুলি আনৰ কাৰণেও নকওঁ, যিসকলে বিচাৰি আছে। কাৰণ মই আগৰ পৰাই পৰমাত্মা বিচাৰি আছিলোঁ। গতিকে মই বিচাৰিছোঁ কাৰণে মোৰ কাৰণে সম্ভৱ। গতিকে মোক সেই পথ পৰমাত্মাই দিছে। গীতাত কৈছে যাৰ যিজনৰ প্ৰতি শ্ৰদ্ধা আছে সেই শ্ৰদ্ধা ময়েই তেওঁক কৰি দিওঁ, আৰু সেই বস্তু পোৱাৰ ব্যৱস্থাও মই কৰি দিওঁ। গতিকে ঈশ্বৰে সেয়া মোক কিবা কৰি মিলাইছে বুলি মোৰ এটা আত্মবিশ্বাস হয়। ছাৰ, আমাৰ সমাজে কেনেকৈ মানি ল'ব? আমি যিহেতু পুৰণি পৰম্পৰা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পৰমাত্মা বুলি মানি আহিছোঁ, আৰু আমাক শ্ৰদ্ধালুসকলে তেনেধৰণে ভক্তিবিধি প্ৰদান কৰি আহিছে। আমি ছাৰ এইটো কেনেকৈ মানি ল'ম যে ব্ৰহ্মা বিষ্ণু মহেশ পৰমাত্মা নহয়, কবি দেৱী পৰমাত্মা হয় বুলি? এতিয়া ইণ্টাৰনেটৰ যোগেদিও আপুনি ঘৰতে মোবাইলত বেদ চাব পাৰে, বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাবিলাক প্ৰতিষ্ঠানবিলাকে বেদ সংৰক্ষণ কৰিছে, কিনিব পাৰে। আপুনি ঘৰতে কিনি আহি পঢ়ক। মংগল প্ৰবচনত আমাৰ গুৰু মহাৰাজে যি কেইটা মন্ত্ৰ, বেদৰ মন্ত্ৰ উল্লেখ কৰিব, আপুনি সম্পূৰ্ণ মিলাই চাওক। যদি ইয়াত এটাও কথা ভুল আছে আমাক আপুনি আঙুলিয়াই দেখাওক যে আজিলৈকে এটা শব্দ, এটা শাৰীও তাত ভুলকৈ দিয়া হোৱা নাই। গতিকে আমাৰ কথা হ'ল আমি নিজে পঢ়ি নিজেই চকুৰে প্ৰমাণ চাই ল'ব লাগে যে তেখেতে প্ৰবচনত যি মন্ত্ৰ উল্লেখ কৰিছে, বেদৰ কথা যি উল্লেখ কৰিছে, আপুনি মই কিনি আনি সম্পূৰ্ণ লাইন টু লাইন চাব লাগে। আমি চাই পেলাই সম্পূৰ্ণ বিশ্বাস কৰিব লাগে, আৰু সেইমতে আমি কাম কৰিব লাগে। গতিকে শাস্ত্ৰৰ যি গীতাৰ কথা উল্লেখ আছে, গীতাৰ যিখিনি শ্লোক তেখেতে উল্লেখ কৰিছে, আপুনি সংস্কৃত গীতা, শ্ৰীমদ ভাগৱত গীতা কিনি আনক, বা আপোনাৰ যদি ঘৰত আছে আপুনি সম্পূৰ্ণ তাৰ শ্লোক অধ্যায় আৰু সম্পূৰ্ণ মিলাই চাওক, যে যেতিয়া শুদ্ধভাৱে পাব আপুনি বিশ্বাস কৰিবলৈ বাধ্য হ'ব। এইটো মই কৈছোঁ নহয়, আপুনি নিজেই কৰক, আৰু এইটো সম্পূৰ্ণ শুদ্ধ আৰু সত্য। ছাৰ, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পায়। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, লাভটো সাংসাৰিকভাৱে যথেষ্টই লাভ হৈছে, কিন্তু প্ৰথম লাভটো মোৰ হ'ল যে মুখ্য প্ৰাপ্তিৰ যি আধ্যাত্মিক লাভ। কাৰণ আমি গীতা পঢ়িছোঁ বা যিসকলে শাস্ত্ৰ পঢ়িছে, এই সকলো ভকতে জানে যে আমি মানৱ জীৱনৰ মূল লক্ষ্য হ'ল মুখ্য প্ৰাপ্তি কৰা। গতিকে এই পৰম পদ প্ৰাপ্তিৰ এটা সম্পূৰ্ণ শুদ্ধ পথ, যে এই পথটো পোৱাটো যিহেতু মই এইটো বিচাৰি আছিলোঁ, আৰু ইয়াক পোৱা হৈছে। যে কবিৰ বাণীত কৈছে পদে মিল পদে সমানা, অৰ্থাৎ যিটো পদ্ধতিৰ মাজেদি পৰম ধাম পাব পাৰি সেই পথ পাইছোঁ। গতিকে মোৰ কাৰণে প্ৰথম লাভ আৰু আটাইতকৈ ডাঙৰ লাভ, কাৰণ হাজাৰবাৰ আহিছোঁ, এই সংসাৰলৈ হাজাৰবাৰ গৈছোঁ, এই জন্ম মৰণৰ চক্ৰৰ পৰা ওলাই পৰম পদ পাব পৰা এটা পথ পালোঁ। ই মোৰ জীৱনত আটাইতকৈ ডাঙৰ লাভ। দ্বিতীয়টো হ'ল যে মোৰ পৰিবাৰো বৰ্তমান দীক্ষিত, ল'ৰা দুজন আছে, মোৰ দুজন মোৰ পুত্ৰ সন্তান, তেওঁলোকো দীক্ষিত। যে মোৰ পৰিয়ালটোত আমি ভক্তি মাৰ্গৰ মাজেদি যি মিলা প্ৰীতি আৰু সুখ সম্প্ৰীতিত আছোঁ, হয়তো তুলনামূলক হিচাপে আনে নাই থকা বুলি নকওঁ, কিন্তু মই যি শান্তি অনুভৱ কৰিছোঁ এইটো আজিৰ যুগত বহুত ডাঙৰ কথা। আজি হয়তো হাজাৰজনে পাবলৈ অসমৰ্থ হৈছে। গতিকে এনে এটা আদৰ্শৱান পৰিয়ালৰ সূত্ৰটো এই ভক্তিৰ দ্বাৰাহে সম্ভৱ। গতিকে আমাৰ গুৰু মহাৰাজে, সন্ত ৰামপালজী গুৰু মহাৰাজৰ ভক্তিৰ পথৰ দ্বাৰা এই যিটো পাৰিবাৰিক সুখ শান্তি মিলা প্ৰীতি পোৱা যায়, এইটো মোৰ দ্বিতীয় লাভ। আৰু তৃতীয় লাভ এটা অনেক লাভ আছে, তাৰ ভিতৰত বিশেষকৈ মোৰ পৰিবাৰৰ আগতে আজি বহুত বছৰ ধৰি ছুগাৰ আছিল। যিটো ছুগাৰ প্ৰেছাৰ বেমাৰটো প্ৰায় আজিকালি দেখাই যায়। তেওঁ ইমান বেছি হৈছিল, মই ঠিক দাপৰিজত থকা সময়ত তেওঁ মাজে মাজে ৰাতিপুৱাই গৈ ছাব চেণ্টাৰত এই ছুগাৰটো জোখে আৰু কান্দে যে মই আৰু জীয়াই নাথাকিম। কেলৈ 500-600 তললৈ নাহে। যে লখিমপুৰৰ যিসকল মানে বিশেষ ভাল ডক্টৰ, তেওঁলোকে ঔষধ দিয়ে, যিসকল এক্সপাৰ্ট, তেওঁলোকৰ ঔষধ খোৱাৰ পিছতো যে ছুগাৰ 500-600 এনেকৈ থাকে, তললৈ নাহে। আচৰিত কথা। তেওঁ আৰু জীৱনৰ আশা এৰি দিলে, ঔষধ খাবলৈ এৰি দিলে, কান্দে। মই ক'লোঁ, তেতিয়া তেওঁ নাম লোৱা নাছিল, বোলো এটা কাম কৰা, তুমি এতিয়া অতি সোনকালে গৈ
নাম লোৱা এতিয়া ঈশ্বৰ আত্মসমৰ্পণ কৰাৰ বাহিৰে আৰু কোনো ৰাস্তা নাই বিজ্ঞান আমাক লাগিব কিন্তু ঈশ্বৰতকৈ পৰম কোনো নহয় সেইকাৰণে প্ৰথম আমি আত্মসমৰ্পণ কৰিব লাগে গতিকে তেওঁ পিছদিনাখনে গৈ নাম ল'লে আৰু মৰাৰ ভয়ত প্ৰাণপণে নাম লৈছে যে এমাহৰ পিছত দেখা গ'ল ৰিজাল্ট বহুত ডাউন হ'ল যে ঔষধ খাবলৈ এৰি দিলে কিন্তু কেৱল নামৰ দ্বাৰাই তেওঁৰ চুগাৰ সম্পূৰ্ণ লিমিট যিটো নৰ্মেল লিমিট তাৰ ওচৰ চাপি গ'ল গতিকে এইটো এটা বহুত আচৰিত কথা যিটো বাস্তৱিকতে মোৰ ঘৰত ঘটিছে মই নিজে চকুৰে দেখি আছোঁ আৰু মই লগত আহি এইটো ভয়ত মই তললৈ নামি আহিলোঁ ঘৰতে আছিলোঁ গতিকে এইটো মোৰ নিজৰ সম্পূৰ্ণ প্ৰমাণ এতিয়া মাজে সময়ে চুগাৰৰ ঔষধ খায় কিন্তু বৰ্তমান চুগাৰৰ সমস্যা তেনেকৈ নাই সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে আৰু তেওঁৰ চুগাৰৰ সমস্যাটোৰ পৰা আন এটা সমস্যা হৈছিলে যে চকুৰে নেদেখা হ'ল যে এটা চকু সম্পূৰ্ণ বেয়াই হৈ গৈছিল মানে আমাৰ ডাক্তৰে কোৱা মতে আমি প্ৰায় গুৱাহাটীত আৰু লখিমপুৰত আৰু এজেগাত 3 জেগাত আপোনাৰ ডাক্তৰসকলে চকু চাই যে চকুটো সম্পূৰ্ণ বেয়া বুলি কয় যে এই চকুটো বেয়া হৈ গ'ল এইটো ভাল নহ'ব এতিয়া আমি বোলো যি হওক অপাৰেশ্যন কৰি দিয়ক অন্ততঃ মনৰ সন্তুষ্টি এটা হওক নহ'লে চিকিৎসা নকৰিলে এইটো এটা বৰ দুখৰ কথা হ'ব শেষত লখিমপুৰতেই আমাৰ চকু চিকিৎসালয়ৰ এজন ডাক্তৰে তেখেতে যথেষ্ট পৰিশ্ৰম কৰি চকুটো অপাৰেশ্যন কৰি দিলে অপাৰেশ্যন কৰাৰ সময়তো কৈছে যে চকুটো কাম নাই আপুনি দামী লেন্স নলগাব অতি কম দামৰ যেন তেন লগাই দিছোঁ যাতে এনেই সাধাৰণভাৱে ভালে থাকে আৰু তাৰপিছত পিছদিনাখনে তেওঁ চকুটো সম্পূৰ্ণ ভালকৈ দেখিছে আৰু সম্পূৰ্ণ সুস্থ এতিয়াও সম্পূৰ্ণ সুস্থ এতিয়া আৰু ইটো চকু এই বছৰ অপাৰেশ্যন কৰা হৈছে এতিয়া সম্পূৰ্ণ দুয়োটা চকু সুস্থ এইটো মই সম্পূৰ্ণ আমাৰ নাম ভক্তিৰ বলেৰে হৈছে বুলি মোৰ অন্তৰত বিশ্বাস ছাৰ এইটো আচৰিত কথা তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰগৰাকী যি দৃষ্টিহীনতাৰ ৰোগত ভুগিছিলে লগতে আপোনাৰ চুগাৰৰ সমস্যাত ভুগি থকা বুলিও কৈছে আপুনি এইটো কেনেকৈ সম্ভৱ ছাৰ সন্ত ৰামপাল গুৰুমাই যে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে হয় মই দেখা পাইছোঁ যে ভক্তি সাধনা আমাৰ যি পৰম্পৰা ভক্তি সাধনা আছিলে এইটো হ'ল বহিৰ্মুখী আমি যি বুজি পাওঁ তাৰ মাজেদি কৈছোঁ যে এই পৰমাত্মাৰ ভক্তি আমাৰ কবিদেৱৰ ভক্তি হ'ল সম্পূৰ্ণ অন্তৰ্মুখী ভক্তি যে অন্তৰ্মুখী সাধনাত আমাৰ দেহত বিভিন্ন স্থানত আমাৰ মুখ্য দেৱতাসকল আছে ব্ৰহ্মা বিষ্ণু মহেশ আছে এইসকলৰ উপৰিও পৰমাত্মা নিৰ্দিষ্ট স্থানত আছে যে আমি অন্তৰ্মুখী সাধনাৰ দ্বাৰা ইয়াত যি মন্ত্ৰ দিয়া হয় এই মন্ত্ৰৰ দ্বাৰা অৰ্থাৎ এই নামৰ দ্বাৰা নাম স্মৰণৰ দ্বাৰাই এই সকলোখিনি আমাক শৰীৰ সুস্থ হোৱাত সহায় কৰে কাৰণ পৰমাত্মা আৰু আত্মাৰ অবিহনে দেহটো অচল গতিকে সেইটো বিজ্ঞানে ঢুকি নাপায় যিহেতু তাক প্ৰমাণ কৰিব নোৱাৰে কিন্তু আধ্যাত্মিক দিশত আমি বিশ্বাস কৰিব লাগিব কাৰণ ঈশ্বৰ সকলোৱে বিশ্বাস কৰে গতিকে ঈশ্বৰ বিশ্বাস কৰিলে আমি আত্মা পৰমাত্মা বিশ্বাস কৰিব লাগিব আৰু এনেধৰণৰ কথাটো সম্ভৱ বৰ্তমান আমি যি দেখিছোঁ যে কবিৰ পন্থত পৰমাত্মাৰ ভক্তি কৰা হয় ইয়াক সম্পূৰ্ণ অন্তৰ্মুখী সাধনা যিটো বাকী সমাজবিলাকত নাই মই দেখাত নাই কাৰণ সকলোৱে বাহিৰৰ এটা ঈশ্বৰ বিচাৰে তেওঁলোকে ভক্তি সাধনা কৰে নিজৰ নিজৰ মতে কিন্তু অনুষ্ঠানমুখী কেৱল অনুষ্ঠানমুখী বাকী সময়টোত 24 ঘণ্টাত আমাৰ ধৰ্ম লাগি থকা নাই মই যি কৰোঁ এনেকুৱা ধৰণৰ কথা কিন্তু ইয়াত সম্পূৰ্ণ ব্যৱহাৰিক দিশত ধৰ্ম পালন কৰিব লাগিব এই ভক্তি ধৰ্ম ভক্তিৰ মৰ্যাদাটো আন সকলো পন্থতকৈ বেলেগ আৰু এই বাস্তৱিকতে শুদ্ধ কাৰণ ধৰ্ম ধাৰণ নকৰিলে ধৰ্ম নহয় মই যদি পলাই নাই তেনেহ'লে ধৰ্ম কেনেকৈ হ'ব গতিকে ইয়াৰ সম্পূৰ্ণ হাতে কামে পালন কৰিব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত আপুনি অন্ততঃ নাই কমে অতি কম 1 প্ৰহৰ 3 ঘণ্টা হ'লেও নাম কৰিব লাগিব আৰু কামৰ মাজেদি আজৰি সময়ত নাম কৰি থাকক ইয়াৰ উপৰিও আপোনাৰ পঞ্চযজ্ঞ আছে দান দিয়ক আৰু অন্যান্য ঘি বন্তি প্ৰজ্বলন কৰক আৰু বাকীখিনি কৰক বাকী দৈৱযজ্ঞ আছে ধৰ্মযজ্ঞ আছে মানুহৰ জীৱৰ উপকাৰ কৰক এই সকলোখিনিৰ দ্বাৰাই সম্ভৱ কাৰণ এইটো আধ্যাত্মিক কথা আত্মা পৰমাত্মাৰ কথা ছাৰ যিহেতু আপুনি এগৰাকী শিক্ষিত ব্যক্তি সেই হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ মুখ্য উদ্দেশ্য কি হয় সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য প্ৰথম কথা হ'ল মানুহৰ জীৱন মুখ্য প্ৰাপ্তিৰ বাবে গতিকে আমাৰ ভকতসকলক এই মানুহবিলাকক এই কালৰ জালৰ পৰা এই কালৰ সংসাৰখনৰ পৰা দুখমুক্ত কৰি সম্পূৰ্ণ পৰম ধামলৈ গতি কৰোৱা আত্মাক মুখ্য প্ৰাপ্তি কৰা এই প্ৰথম উদ্দেশ্য আৰু ইয়াৰ পিছত সামাজিকভাৱে
যে দেশখনৰ ক্ষেত্ৰত আজি যৌতুক প্ৰথা যি ব্যাধি আছে সেই যৌতুক প্ৰথা নাইকিয়া কৰিবৰ কাৰণে তেখেতৰ বিশেষ অৰিহণা আছে। ইয়াৰ ভকতসকলৰ যৌতুক ল'বও নোৱাৰে, দিবও নোৱাৰে। গতিকে এখন যৌতুকবিহীন সমাজ গঢ়ি তুলিবলৈ তেখেতে চেষ্টা কৰিছে। আজি যৌতুকৰ বলত কিমান নাৰীৰ মানে হত্যা হৈ আছে, বিভিন্ন জেগাত প্ৰাণহানি হৈছে, জ্বলি গৈছে, বিভিন্ন কথা। আৰু বৰ্তমান আমাৰ দেশত যি নিচাৰ যি ভয়ংকৰ পৰিস্থিতি আহি পৰিছে, আমি সকলোৱে জানো ড্ৰাগছৰ যি ব্যৱস্থা হৈছে, বিভিন্ন জেগাত নিচাৰ দ্বাৰা বিভিন্ন অঘটন ঘটি আছে। গতিকে সম্পূৰ্ণ নিচামুক্ত এখন ভাৰত গঢ়ি তোলা তেখেতৰ উদ্দেশ্য। আমাৰ ভকতসকলৰ মাজত কোনেও নিচা খাব নোৱাৰিব, নিচা ল'ব নোৱাৰিব, নিচা দিবও নোৱাৰিব। গতিকে নিচামুক্ত এখন সমাজ গঢ়ি তোলা তেখেতৰ উদ্দেশ্য আছে। ইয়াৰ পিছত বিভিন্ন ঠাইত মোবাইল গাড়ীৰ যোগেদি যে চিকিৎসা সেৱা প্ৰদান কৰা হৈছে, চিকিৎসা শিবিৰ পাতিছে, তাত ৰোগীসকলক সহায় কৰা হৈছে আৰু ৰক্তদান শিবিৰ পতা হৈছে, এই চৰকাৰক সহায় কৰা হৈছে। তাৰ উপৰিও ৰক্তদান দিছে আৰু দেহদান আমাৰ ভকতসকলক তেখেতে প্ৰেৰণা দিছে যে আমাৰ এই মাটিৰ শৰীৰটো আমি প্ৰাণ যোৱাৰ পিছত, আত্মা যোৱাৰ পিছত আমাৰ মাটিৰ শৰীৰটোৰ কি কাম আছে। গতিকে আমি দেশৰ কাৰণে, আমাৰ মেডিকেল ছাত্ৰ ছাত্ৰী, মেডিকেল ষ্টুডেণ্টবিলাকৰ কাৰণে, আমি দেশৰ কাৰণে আমি দান কৰিব পাৰোঁ। গতিকে দেহদান হৈছে। গতিকে এনেধৰণৰ বহুতো সমাজ কল্যাণ কাম গঢ়ি তুলিছে তেখেতে। এখন দুৰ্নীতিমুক্ত, দোষমুক্ত, কুসংস্কাৰমুক্ত ভাৰতবৰ্ষ গঢ়ি তোলাৰ তেখেতৰ উদ্দেশ্য আছে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক, আৰ্থিকভাৱে হওক, পাৰিবাৰিকভাৱে হওক বিভিন্ন ধৰণে লাভ পালে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মই হাতযোৰ কৰি সকলো দৰ্শকলৈ নিবেদন জনাইছোঁ যাতে আমি মানৱ জীৱন অতি দুৰ্লভ, সেইকাৰণে শুদ্ধ সৎভক্তিৰ মাজলৈ আহি সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহি শুদ্ধ ভক্তিৰে আমি যাতে পৰম কল্যাণ কৰিব পাৰোঁ, তাৰ কাৰণে আগবাঢ়ি আহক। মই নিজেও গীতা পঢ়িছিলোঁ, যে গীতা পঢ়া সকলো ব্যক্তি আজি বহুত আছে, যে চাওক যে গীতাত ৪ৰ্থ অধ্যায়ত কৈছে যে অৰ্জুন, তুমি সেই তত্ত্বদৰ্শী মহাপুৰুষৰ চৰণলৈ যোৱা। কেলে? যিজনে সংসাৰ বৃক্ষক জানে, অৰ্থাৎ গছজোপাৰ ওলোটা কৰি ল'লে ওপৰৰ মূল আছে পৰমাত্মা আৰু তললৈ একেবাৰে ডাল পাত শাখা। এই গোটেই অংশবোৰত কোন ক'ত থাকে, কোনজন প্ৰভু ক'ত থাকে, আটাইখিনি যিজনে জানে সেইজন তত্ত্বদৰ্শী মহাপুৰুষ। আৰু বৰ্তমান পৃথিৱীত তত্ত্বদৰ্শী মহাপুৰুষ সন্ত ৰামপালজী মহাৰাজ। তেখেতৰ মংগল প্ৰবচন শুনক আৰু তেখেতৰ জ্ঞানৰ দ্বাৰাই আমি সকলোৱে লাভৱান হ'ব লাগে আৰু সকলোৱে নিজৰ আমি জীৱন কল্যাণ কৰিব লাগে। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, কৰজোৰে মই প্ৰাৰ্থনা জনাইছোঁ। যিহেতু মই প্ৰায় 30 বছৰ ধৰি জয়গুৰু পন্থটো আছিলোঁ আৰু তাতো আমি বিভিন্ন ধৰণে সাধনা কৰিছিলোঁ, নাম ধ্যান কৰিছিলোঁ, কিন্তু ঈশ্বৰৰ অনুভৱতাটো পোৱা নাছিলোঁ। গতিকে আৰু মই গীতা পাঠ কৰিছিলোঁ নিজেও আৰু বিভিন্ন গীতা অনুষ্ঠানৰ ব্যাখ্যাও শুনিছিলোঁ, যে গোটেই গীতাৰ ব্যাখ্যাবিলাকৰ মতেও আমি যি পুৰণা সাধনা কৰি আছিলোঁ, এই সাধনাৰ ভক্তি প্ৰকৃততে শুদ্ধ মাৰ্গ বুলি আমি মোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা ক'ব নোৱাৰোঁ। গতিকে নতুনকৈ মই যি মাৰ্গত বৰ্তমান আহিছোঁ, এই সৎভক্তিৰ মাৰ্গত মই নিজে আহি যেনেধৰণে উপকৃত হৈছোঁ আৰু মই যি শান্তি লাভ কৰিছোঁ, আৰু এই পদ্ধতি যে শুদ্ধ নিজৰ জীৱনৰ চলন পদ্ধতি লগত ধৰ্মভক্তিক যেনেধৰণে পালন কৰি নিজে আগুৱাই যাব পাৰিছোঁ, সেই ক্ষেত্ৰত মই যথেষ্ট সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু সেইকাৰণে মই আপোনালোককো এই সৎভক্তিৰ কাৰণে, সৎভক্তিৰে নিজৰ জীৱন কল্যাণ কৰক বুলি মই আহ্বান জনাইছোঁ। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমি যদি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ, সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ? হয়, বৰ্তমান সকলো শিক্ষিত লোক আৰু ছ'চিয়েল মিডিয়াৰ যুগ, ঘৰে ঘৰে ডাঙৰ মোবাইল আছে। গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ প্ৰবচন চাৰ্চ কৰক, তেখেতৰ মংগল প্ৰবচন ইউটিউব বা ফেচবুক পাব। তাত আপুনি চাওক, প্ৰবচন শুনক, আৰু এই প্ৰবচনৰ পাছত তলত
যোগাযোগৰ নাম্বাৰ আহে। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ ওচৰৰ যিকোনো নামদান কেন্দ্ৰত আপোনালোকে বিনামূলীয়াকৈ গৈ এই ভক্তি মাৰ্গত শৰণ ল'ব পাৰিব। ইয়াত কোনো অসুবিধা নাই। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।